নাজিৰা সমষ্টিত প্ৰায় ৮,০০০ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিলে। এই ৮,০০০ পৰিয়ালকে ধৰি নাজিৰা সমষ্টিত এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী ৫২,০০০লৈ বৃদ্ধি পালে। যিসকল লোকে ৰেচন কাৰ্ড পাইছে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত বছৰি ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। লগতে তেওঁলোকক আমি উজ্জ্বলা গেছৰো হিতাধিকাৰী কৰিম। তেতিয়া তেওঁলোকে ৩০০ টকাকৈ প্ৰতি মাহত গেছৰ চিলিণ্ডাৰ আন লোকতকৈ সুলভ মূল্যত লাভ কৰিব। ভৱিষ্যতৰ দিনত অহা ২-৩ বছৰৰ ভিতৰত আমি এই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনক প্ৰধানমন্ত্ৰীৰ বীমা দুৰ্ঘটনা আৰু প্ৰধানমন্ত্ৰীৰ যিটো মৃত্যুৰ ইঞ্চুৰেঞ্চ স্কিম আছে সুৰক্ষা যোজনা তাৰ আমি বিনামূলীয়া হিতাধিকাৰী কৰিব খুজিম যাতে প্ৰত্যেকটো পৰিয়ালত এটা সুৰক্ষা থাকে। পঞ্চমতে আমি অহা বছৰ অৰুণোদয় আঁচনিটো ৰিষ্ট্ৰাকচাৰ কৰিব খুজিছোঁ যাতে প্ৰত্যেক ৰেচন কাৰ্ড থকা পৰিয়ালত লাহে লাহে আমি অৰুণোদয় আঁচনি দিব পাৰোঁ। তাৰমানে অসমত ৫২ লাখ পৰিয়ালৰ হাতত ৰেচন কাৰ্ড আছে, ৫২ লাখ অৰুণোদয় একেবাৰে নহ'ব, কিন্তু ২-৩ লাখকৈ যদি প্ৰত্যেক বছৰে আমি হিতাধিকাৰী বঢ়াই যাওঁ তেতিয়াহ'লে ২০২৬-২৭ চনত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম। ইয়াক কয় চেচুৰেশ্যন বুলি, তাৰমানে ১০০% আঁচনিৰ সফলতা এই দিশত এতিয়া আমি লাহে লাহে আগবাঢ়িব খুজিছোঁ। ছাৰ, এতিয়া ইলেকশ্যন কমিশ্যন দিল্লীৰ পৰা এখন লেটাৰ চৰ্চিত হৈছে যে ১৬ এপ্ৰিলৰ ভিতৰত ইলেকশ্যন হ'ব। সাধাৰণতে অসমত যিটো পৰিৱেশ এইটোত আমি বহাগ বিহুৰ আগতে ইলেকশ্যন সমাপ্ত হয়। ময়ো নিৰ্বাচনী আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন ১৪ এপ্ৰিলৰ আগতে সমাপ্ত হয়, কাৰণ তেতিয়া মানুহে বিহুটো ভাল কৰি পালন কৰিব পাৰে। আপোনালোক সাজু আছে মানে? আমাৰতো অসুবিধা একো নাই, আমাৰতো অসমতো বিশেষ অসুবিধা নাই আৰু ভাৰততো মই ভাবোঁ যে এটা বিপুল বিজয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিছে। লোকসভা নিৰ্বাচনৰ আগত অৰুণোদয় আঁচনি ধন বৃদ্ধি পাব নেকি? এই মুহূৰ্তত আমি সেইটো পৰিকল্পনা কৰা নাই। আমি অৰুণোদয় পলিটিক্সৰ লগত লিংক কৰা নাই, কিন্তু প্ৰত্যেক বছৰে অৰুণোদয়ত কিবা নহয় কিবা নতুনত্ব আহে। গতিকে এইবাৰৰ বাজেটতো ৰাইজে কিবা ডেফিনেটলি নতুনত্ব শুনিব পাব, কিন্তু আমি ইলেকশ্যন বুলি অৰুণোদয়ক একো নকৰোঁ, কাৰণ আমি হিতাধিকাৰীক বহুত বেছি ৰাজনীতিকৰণ কৰিব নোখোজো। নিজস্ব নিয়মত এইবিলাক চলি থাকক। নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ। ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ? সাজপাৰৰ লগতে উপলব্ধ গহনাও। তাতোকৈ ভাল খবৰ, লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ। আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন। যোগাযোগ নম্বৰ 7638886024। ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল, জাপৰিগোগ, গুৱাহাটী, হাউচ নম্বৰ 11।